2026 চনৰ হলিডে লিষ্ট আজি কেবিনেটে অনুমোদন জনায় 2026 চনত গেজেটেড হলিডে 35টা থাকিব ৰেষ্ট্ৰিক্টেড হলিডে 39টা দিন থাকিব হাফ হলিডে এদিন থাকিব আৰু হলিডেজ আন্ডাৰ এনআই এক্ট 19 ডেজ থাকিব আপোনালোকে জানে যে এনআই এক্টত নটিফাই নকৰিলে বেংক বন্ধ হৈ নাযায় সেই কাৰণে আমাৰ গুটেইখিনিক আমি এটা সজাই দিছো যে গেজেটেড হলিডে 35 দিন থাকিব ৰেষ্ট্ৰিক্টেড হলিডে 39 দিন থাকিব হাফ হলিডে এদিন থাকিব আৰু এই গুটেইকেইটা হলিডেৰ ভিতৰত 19টা দিন এনআই এক্টৰ অধীনত হলিডে হ'ব তাৰ উপৰি সেকেন্ড এণ্ড ফোৰ্থ স্যাটাৰডে এইকেইটা হলিডে থাকিব আৰু আমাৰ কেবিনেটে হলিডে লিষ্টখনত অনুমোদন জনাইছে আপোনালোকে নিশ্চয় সেই লিষ্টখন পাই যাব আপোনালোকে বহল প্ৰচাৰ কৰিব পাৰিব প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰোঁ এইবাৰ যাতে এমপ্লয়ী সকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেটাও আমি ঠিক কৰি দিছো সেইটো হৈছে জুলাই মাহৰ 9 10 11 12 নহলে 23 24 25 26 অৰ্থাৎ দুটা দিন আমি দিছো এটা হল 9 10 11 12 জুলাই নহলে 23 24 25 26 জুলাই শনিবাৰ ৰবিবাৰ দুটা থাকিব দুটা দিন বন্ধ পাব 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ পৰাই তেওঁলোকে প্লেনিং কৰিব পাৰিব টিকট কাটিব পাৰিব সেই কাৰণে এইবাৰ হলিডে লিষ্টতে আমি এই দুটা বন্ধ আমি দেখুৱাই দিছো